অসমীয়া পাকঘৰৰ ব্যৱস্থাপক তেওঁ আৰু ভালকৈ ভিতৰলৈ আহচোন। এওঁ দুখ আছে আমাক ওৱাইক ঘূৰাই পকিছে মাৰিব বিচাৰিছে। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ চুমচেঙে ৰাতিপুৱা কি কৰি আছে চাওকচোন। আজি মূলা উঘালোংগে বলা। পাপা আজি মূলা আৰু ৰুটি বনাবা। পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা। ফুল বুলি হাতত ধৰিলো মেদি বানি বাৰে মাছটো টানি ইমান টান উঘালিবকে নোৱাৰিছো গুয়ে ওলাই যাব। মা পটাপট বনোৱা, মোক ভোক লাগিছে। আজি ৰ'দত পিকনিক খাম দে। আৰু এয়া কথামতেই কাম, মাকে এয়া মূলা শাক বনাই আছে। আৰু এয়া আমি ৰ'দলৈ বুলি আহিছোঁ ওলাই। আচলতে পিকনিক নহয়, ঘৰৰ পিছফালে ৰ'দত বহি ৰাতিপুৱা আজি ৰুটি খাই লৈছোঁ এয়া। আৰু ভতিজাটো আছে। আৰু এয়া খাই বৈ আমি অনুষ্ঠান যাব লাগিব। আচলতে আজি অসমীয়া পাকঘৰৰ অনুষ্ঠান আছে মাইবেলাত, চিকিৎসক ডক্টৰ মানস প্ৰতিম বৰগোহাঁই দেৱৰ ঘৰত। আৰু এয়া আনফালে আমাৰ গাড়ী আহি পাই গ'লহি বুফে ছেটসমূহ নিবৰ বাবে। আৰু আমাৰ চাফাই কৰ্মচাৰীসকলো আহিছে। আৰু এয়া বস্তু বাহানিসমূহ যুৱকসকলে উঠাই লৈছে। এইখন প্ৰথম গাড়ী যাবলৈ ওলাইছে অনুষ্ঠানলৈ। আৰু আজি যিহেতু ঘৰৰ ওচৰতে অনুষ্ঠান, সেয়েহে অলপ দেৰিকৈ যাবলৈ ওলালোঁ, প্ৰায় 12 বজাৰ আগত। আৰু এয়া বইল চব্জি, লাই শাক বইল আৰু ফুলকবি মাছৰ লগত এয়া খাই যাবলৈ ওলাইছোঁ অনুষ্ঠানলৈ। আৰু তাৰ আগতে এয়া আমাৰ চুমচেং সাজু হৈছে বিশেষ আহোম সাজ পিন্ধি। আচলতে আজিৰ দিনটো হৈছে, যিটো অনুষ্ঠান চাই আছে সেয়া হৈছে 2 ডিচেম্বৰ তাৰিখ 16 আঘোণ। মানে আজিৰ দিনটোতে স্বৰ্গদেউ চাওলুং চুকাফাই আমাৰ হৌমাৰ পীঠত অসমত মুংডুং চুংখামত ভৰি দিছিল। আৰু সেই দিনটোতে আজি চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়, যিহেতু অসমীয়া জাতিৰ প্ৰথম গৰাকী জনক। সেয়েহে আমি তেখেতৰ মৈদামত এবাৰ সেৱা কৰি যাওঁ বুলি আহিলোঁ। তাৰ আগতে এয়া যুৱতীসকলক লৈ যাবলৈ ওলাইছোঁ। আৰু এয়া অনুষ্ঠান যোৱাৰ পূৰ্বে আমাৰ অসমীয়া পাকঘৰৰ যুৱতীসকলো আহিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামত এয়া সেৱা কৰিবলৈ, যাতে সকলো মিলা প্ৰীতিৰে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ থাকে তেওঁৰ আদৰ্শত। আৰু এয়া ফুৰাতাৰাৰ ওচৰত সেয়াই প্ৰাৰ্থনা জনাইছোঁ। আৰু এয়া সুন্দৰ ৰাস্তাৰ মাজেৰে আমি প্ৰথমটো দল লৈ এয়া অনুষ্ঠানলৈ গৈছোঁ। আচলতে আজি আমাৰ এখন গাড়ী মৰাণলৈ যাবলগীয়া হোৱাত মই মোৰ নিজৰ গাড়ীখনেই এয়া প্ৰথম দলটোত থ'বলৈ আহিছোঁ। আৰু এয়া অনুষ্ঠানৰ গৃহ আমি পাই গ'লোহি মাইবেলাৰ। এইবাৰ আমি এইসকল যুৱতীক থৈ আকৌ আনসকল যুৱতীক আনিবলৈ গৈছোঁ। এইবাৰ 6 গৰাকী যুৱতী আনি এয়া অনুষ্ঠানৰ গৃহ পাই গ'লোহি আমি। কি হ'ল? যদি মাখি মাৰি আছে। আৰু এইবাৰ অনুষ্ঠান হোৱাৰ পূৰ্বে আমি ভিডিঅ'ৰ ফটোৰ বাবে যুৱতীসকলক এনেকৈ লাইন কৰিছোঁ। আৰু ইয়াত আছে প্ৰকৃতি, কৃষ্ণা, ক্ৰিষ্টিনা, শিখা, ৰিঞ্জুমণি, মৰমী, এয়া নতুন এগৰাকী যুৱতী বৰ্ণালী, এয়া আমাৰ নিতুমণি আৰু ৰাজশ্ৰী। আৰু এয়া অনুষ্ঠান হোৱাৰ পূৰ্বে আৰু এয়া যুৱতীসকলে চাহ দিছে ৰান্ধনীসকলক আৰু অতিথিসকলক। আৰু এয়া ঘৰৰ গৃহস্থই, মানে এয়া অন্নপ্ৰসনৰ অনুষ্ঠান ডক্টৰ মানসজ্যোতি বৰগোহাঁইৰ যি ছোৱালীগৰাকীৰ। আৰু এয়া যুৱতীসকলে খাদ্যসমূহ বুফেত ভৰাই আছে। এয়া অলপ সময়ৰ পাছতে যিহেতু খাদ্য পৰিৱেশন আৰম্ভ হ'ব আমাৰ নিজৰ সম্পূৰ্ণ বুফে ছেটত। আৰু এয়া কফি মেচিন আমাৰ উদ্যোগতে অহা আমাৰ নিজৰ। আৰু এয়া আজি অসমীয়া পাকঘৰৰ কি খাদ্য আছে চাওঁ। এখন অসমীয়া পাকঘৰ বেনাৰ এখন সজাই ৰখা হৈছে। আৰু এয়া প্লেটসমূহ সজাই ৰখা হৈছে। ইয়াত চামুচ, নেমু আৰু এয়া জলকীয়া। আৰু এয়া প্ৰথমগৰাকী যুৱতী নিতুমণি, তাই নমস্কাৰ দিছে, নমস্কাৰ গ্ৰহণ কৰিব। আৰু ইয়াতে দি আছে ভেজ পোলাও। আৰু দ্বিতীয়গৰাকী যুৱতী এয়া ৰিঞ্জুমণিয়ে দি আছে এয়া ভাত। আৰু এয়া হৈছে শিখাই এয়া দি আছে দাইল, এয়া মিহলি দাইল সুন্দৰ। আৰু এয়া আমাৰ দি আছে ক্ৰিষ্টিনাই
ফুলকবি আৰু বিনছ। আৰু এয়া হৈছে আমাৰ প্ৰকৃতি দি আছে মটৰ পনীৰ। আৰু এয়া হৈছে কৃষ্ণাই দি আছে চিলি ফিছ। আৰু এয়া হৈছে মৰমীয়ে দি আছে খাহী ছাগলীৰ মাংস। আৰু আনফালে এয়া ভণ্টি তাই দি আছে মুড়ি ঘণ্ট। আৰু এইফালে হৈছে পচলা আৰু মাছৰ মাথা জ্বলা ভাজি। আৰু এয়া হৈছে ৰঙালাও ফ্ৰাই। আৰু এয়া যুৱতীসকলে খাদ্য পৰিৱেশন কৰিছে। প্ৰথম আলহীসকল আহিছে, এয়া খাদ্য গ্ৰহণ কৰিছে যুৱতীসকলৰ হাতৰ পৰা। আৰু যিহেতু অনুষ্ঠান আৰম্ভ হৈ গ'ল, সেয়েহে মই অলপ সুবিধা পাই এইবাৰ আহিলোঁ ঘৰলৈ বুলি। আচলতে চৰাইদেউ যাম, যিহেতু অনুষ্ঠান হৈ আছে ইয়াত, কিন্তু মনটো আছেগৈ তাত। আচলতে বহু আগৰ পৰা চৰাইদেউ মৈদামস্থলীত এনেকুৱা অনুষ্ঠানবিলাকত আমি অংশগ্ৰহণ কৰি আহিছোঁ, পূজা পাতল কৰি আহিছোঁ, পাতি আহিছোঁ বা সামাজিক অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ আছোঁ। আজিও যিহেতু চুকাফা দিৱস, সেয়েহে মনটো ৰখাব পৰা নাই, যাওঁ লাগি আছে। সেয়েহে আমাৰ পোৱালীজনীক লৈ তাইও খুব হেঁপাহ। আৰু এয়া সেৱা কৰিবলৈ বুলি প্ৰথমতে আহিছোঁ চাউচেন ৰেনত। আৰু এয়া আহিবলৈ ল'লোঁ এইবাৰ অসম চৰকাৰৰ উদ্যোগত যি চুকাফা দিৱস আয়োজন কৰা হৈছে তাৰ মুকলি সভালৈ। এয়া লোকাৰণ্য হৈ পৰিছে, মানুহ আহিছে, মিটিঙৰ এয়া কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এইবাৰ আমি আকৌ অনুষ্ঠানলৈ যাবলৈ সাজু হ'লোঁ মম কেইডালমান লৈ। এইবাৰ যিহেতু বুফে ছেটসমূহ দিয়া হৈছে, সেয়েহে মম দিবলৈ বুলি এইবাৰ গ'লোঁ অনুষ্ঠানলৈ। যিহেতু সন্ধিয়া হৈ আহিছে, গৰম কৰিব লাগিব বুফে ছেটৰ তলত। পানী গৰম কৰিবলৈ ক'লা? আৰু লাহে লাহে এয়া অনুষ্ঠান শেষ হোৱাৰ সময়ত আৰু এয়া যুৱতীসকলে অতিথিসকলক এয়া খাদ্য পৰিৱেশন কৰি আছে। আৰু এয়া প্ৰায় সামৰণি মাৰিলে, সেয়েহে মোবাইলবিলাক পিটিকিছে এতিয়া। ব'লা ব'লা আকৌ এওঁ দুখ হৈছে, আমাক ৱাইক ঘূৰাই পকিছে। কেলে? কি দুখ? কিহৰ দুখ? কি দুখ হ'ব? ফটো মাৰিব বিচাৰিছে। আৰু এয়া আছিল মাইবেলাৰ যি ডক্টৰ মানসজ্যোতি বৰগোহাঁই। আৰু তেওঁৰ ব্যৱহাৰ খুব ভাল পালোঁ আমি। আচলতে অত্যন্ত অমায়িক আৰু সহজ সৰল। আমাক ইমান ধুনীয়া ব্যৱহাৰ কৰিছে প্ৰত্যেক ক্ষেত্ৰতে, ভাল লাগিলে। আৰু বিশেষকৈ এটা কাহিনী হ'ল জনাই আছোঁ। আচলতে অনুষ্ঠানৰ পিছদিনাই তেওঁ মোলৈ ফোন কৰিছিলে, কিন্তু ধৰিব নোৱাৰিলোঁ। পিছত হোৱাটছআপত কেইখনমান ফটো দিছে, মানে এই যে প্লেটসমূহ দেখিছে এয়া থাকি আহিছিলে আমাৰ, কিন্তু তেওঁ লগালগ পিছদিনাই কৈছে যে তোমালোকৰ এয়া প্লেট থাকি গৈছিল, লৈ যাবাহি। আচলতে এনেকুৱা আগতেও বহু হৈছে। আজি দুবছৰত প্ৰায় আমাৰ 100মান ডিছ মোৰ হেৰালে। প্ৰায় মানে 100 ডিছত 100 টকাকৈ 10,000মান টকাৰে ডিছ থাকি আহিছে ক'ৰবাত। কিন্তু আজিলৈকে এনেকৈ ক'তো পোৱা নাই যে এনেকৈ আছে বুলি। কিন্তু তেওঁৰ সঁচাকৈ এই ব্যৱহাৰটো ভাল লাগিলে, ধন্যবাদ জনাইছোঁ তেওঁক।